হাই ফ্ৰেণ্ডছ, আজি শনিবাৰ 24 আগষ্ট। আজি মাধৱদেৱৰ তিথি। আজি আমি যাম নামঘৰলৈ। প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। ধন্যবাদ। ওলাইছোঁ আৰু মানে তিথি আপোনালোকে হয়তো গম পায়। এইটো নামঘৰটো দেখিবলৈ পাইছে। এইটো সম্পূৰ্ণ গেটৰ মুখখন মানে এখন দেখিবলৈ পাইছে না? এইজনী আমাৰ বা, যোনজনী মানে এইজনী দেখিছে না, এয়া আমাৰ বা। আৰু ইফালৰজনী এয়া আমাৰ দেউতা হয়, নাম লৈ আছে। নামটা দেখিছে আৰু এইফালে চাহো দিছিলে। মই দেখাইছিলোঁ যে মোৰ লগৰকেইজনী কাঁহী বাতি ধুই আছে। এয়া দেখিবলৈ পাৰিছেনে? প্ৰসাদ বৰ্তমান বিতালে মানে বিতৰা হয়, খাই আছোঁ মই এতিয়া মানে। এয়া বৰ্তমান সকলো গৈছেগৈ আৰু যোৱাৰ সময় হ'ল মানে আৰু প্ৰসাদ বিতাই মেলি, ঠিক আছে। এয়া সকলো গৈছে লাহেকৈ মানে এজন দুজনকৈ। আৰু এয়া আমাৰ বা, যিজনে কাম লাগি আছে। আৰু সকলোৱে সেৱাকাৰী লোক লৈ গৈ আছে আৰু এয়া কৰ নামঘৰ জানে? এয়া হ'ল 2 নং এঙাৰ কণগাঁৱৰ বৰনামঘৰ। ইফালে চাওকচোন কাঁহী বাতি ধুই আছে আৰু এইফালে চবে কাম লাগি আছে। আৰু এই নামঘৰৰ বাহিৰৰ দৃশ্যটো চাওকচোন, মানুহবিলাক বাৰু গৈ আছে। আৰু এই সেউজীয়া গছ বনবিলাক চাওকচোন, ইমান ধুনীয়াকৈ হৈ আছে। আৰু ডাৱৰবিলাক চাওকচোন, সেউজীয়া নীলা, ইমান ধুনীয়া যে হৈ আছে। আৰু এইফালে চাওকচোন, এয়া হ'ল ষ্ট'ৰ ৰুম নামঘৰৰ, যিটো নেকি বাচন বৰ্তন থৈ দিয়ে। আৰু বৰ্তমান আমি এতিয়া যাবলৈ লৈছোঁ, যিহেতু সকলোবোৰ হৈ গ'ল। বাহঁতেও কাম কৰি হৈ গ'ল।